অসমত কসমো মেডিকেলৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান স্বাস্থ্য খণ্ডত এক গুণগত মানসম্পন্ন আৰু নিৰ্ভৰযোগ্য সেৱা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি এবছৰ পূৰ্বে জন্ম হৈছিল কসমো মেডিকেলৰ মেডিকেলখনৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে আজি শিল্পগ্ৰামত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বি.কে. বৈশ্যই। অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে উপস্থিত হৈ গায়িকা মনীষা হাজৰিকাই কসমো পৰিয়ালৰ লগতে উপস্থিত ৰাইজকো উৎসাহিত কৰে। অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই কসমো মেডিকেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডক্টৰ ঋষিকেশ হাজৰিকাই। প্ৰতিষ্ঠানটোৰ সঞ্চালক ডাক্তৰ তনয়া কাকতি আৰু মুখ্য কাৰ্যবাহী বিষয়া মন্তুৰঞ্জন দত্তই ভাষণ আগবঢ়ায়। সভাত শলাগৰ শৰাই আগবঢ়াই প্ৰতিষ্ঠানটোৰ উপ চিকিৎসা অধীক্ষক ডাক্তৰ তনুশ্ৰী বৰ্ধনে। গুৱাহাটীৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট। আজিৰ দিনটোতে আমাৰ কসমো মেডিকেলখন স্থাপন কৰা হৈছিলে। আপোনালোক সকলোৱে জানে যোৱা বছৰ বিগত বছৰটো আমি বহুখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে আমি পাৰ কৰিছোঁ আৰু আমাৰ এই যিটো ছাকচেছফুল ভেঞ্চাৰ আপোনালোকে দেখিছে বিগত এটা বছৰত আমি আমাৰ দ্বিতীয়খন হস্পিটেলৰ সংযোজন ঘটাইছোঁ কসমো চিটি হাৰ্ট হস্পিটেল নামেৰে। এই যেনেকৈ আমাৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট মেডামে আপোনালোকক কৈছে যথেষ্টখিনি ৰোগীয়ে আমাৰ চিকিৎসালয়ত চিকিৎসা লৈ পেলাই আৰোগ্য হৈ লাভ কৰি ঘৰত উভতি গৈছে। আমি তাৰ বাবে ভগৱানৰ ওচৰত যথেষ্ট কৃতজ্ঞ আৰু আমি অসমবাসীৰ পৰা তথা নৰ্থ ইষ্টবাসীৰ পৰা যথেষ্টখিনি আমি পাইছোঁ, সহায় সহযোগিতা পাইছোঁ আৰু আমি ভাবোঁ আগন্তুক দিনবিলাকত আমি অসমৰ ৰাইজৰ তথা চিকিৎসা খণ্ডত এটা উল্লেখযোগ্য হস্পিটেল হিচাপে আমাৰ হস্পিটেলখনে নাম কৰিব আৰু আপোনালোকে ইতিমধ্যে গম পাইছে টাইমছ অফ ইণ্ডিয়া গ্ৰুপে আমাক এফৰ্ডেবল হেল্থ কেয়াৰ ইনষ্টিটিউশ্যন হিচাপে যোৱা এমাহৰ আগত আমাক সন্মানিত কৰিছে। আমাৰ ডাইৰেক্টৰ ডক্টৰ ঋষিকেশ হাজৰিকা, ডক্টৰ তনয়া কাকতি, ডক্টৰ তনুশ্ৰী বৰ্ধন মেডামৰ নেতৃত্বত আমাৰ টীমটোৱে যথেষ্ট কষ্ট কৰি আছে আৰু অহা দিনবিলাকত আমি আৰু অত্যাধুনিক চিকিৎসা সেৱা অসম তথা নৰ্থ ইষ্টৰ ৰাইজলৈ আগবঢ়াব পাৰিম বুলি আমি আশা কৰোঁ। যোৱা বছৰ যিটো সপোনেৰে আমি আগবাঢ়িছিলোঁ অসমৰ ৰাইজৰ সেৱা কৰিবলৈ, সেই আজি এক বছৰে আমি বহুখিনি ৰোগীক সেৱা আগবঢ়ালোঁ। কসমো মেডিকেল আৰু কসমো চিটি হাৰ্ট হস্পিটেল আমাৰ দুখন হস্পিটেল গুৱাহাটীত অৱস্থিত। গোটেইখিনি চিকিৎসা সেৱা প্ৰণালী গোটেই অত্যাধুনিক প্ৰযুক্তিৰে সম্পদ আমাৰ এই দুটা হস্পিটেল। আমি আশা কৰিছোঁ ৰাইজে আমাক আৰু সঁহাৰি জনাব। বিগত বছৰত আমি বহুখিনি মানুহক কম খৰচত চিকিৎসা কৰি আমাৰ সেৱা আগবঢ়াইছোঁ। আজি কসমো মেডিকেল এবছৰ সম্পূৰ্ণ কৰিলে। আশা কৰিছোঁ আগন্তুক বছৰত আমি আৰু আগবাঢ়ি যাম আৰু অসমৰ ৰাইজক সেৱা কৰিবলৈ আমি আৰু সুযোগ দিব। আজি বি.কে. বৈশ্য ছাৰ আমাৰ চিফ গেষ্ট, লগতে ডক্টৰ মনীষা হাজৰিকা বাইদেউ আমাৰ গেষ্ট অফাৰ আৰু লগতে গুৱাহাটী বা অসমৰ বহুখিনি বিশিষ্ট চিকিৎসকক আমন্ত্ৰিত কৰি আনিছোঁ। আজি কাৰ্যসূচীত আমি কালচাৰেল ইভেণ্ট আছে আৰু গোটেইখিনি এমপ্লয়ীয়ে আমাৰ নাচ গান কৰি আজিৰ দিনটো আমি উৎসৱটো পালন কৰিম। ছাৰে যেনেকৈ ক'লে আৰু এইটো এক বছৰ কেনেকৈ পাৰ হৈ গ'ল আমি ক'বই নোৱাৰিলোঁ আৰু এই গোটেই এক বছৰখিনিত যিখিনি আমি সেৱা আগবঢ়াইছোঁ সেইখিনি মানে আমি যথেষ্ট ছেটিছফাইড আৰু হোপফুলি যে পেচেণ্ট তেনেকেই ছেটিছফাইড হৈছে আৰু আমি সেইখিনি সেৱা আগবঢ়াব পাৰিছোঁ। ইন লাষ্ট 1 year আমি অলম'ষ্ট 1800+ পেচেণ্টছ আমাৰ হস্পিটেলত ৰেজিষ্টাৰ হৈছে। তাৰ ভিতৰত ধৰক 903 অলম'ষ্ট ইন পেচেণ্টছ ৰেজিষ্টাৰ হৈছে আৰু সেইখিনিৰ ভিতৰত অলম'ষ্ট 80% ICU এডমিশ্যনছ আছিলে। মানে যিটো ফ'কাছ আছিলে ক্ৰিটিকেল কেয়াৰৰ ওপৰত সেইখিনিক আমাৰ মানে জাষ্টিফাই কৰিছে। এণ্ড অফ দ'জ 90% অফ দেম মানে আমি তাতে পজিটিভ আউটকাম পাইছোঁ।